সারা আসাম বাঙালি পরিষদ জিন্দাবাদ। বাঙালি সকলের ডিভোটার মুক্তি করুক। হায় হায় হিমন্ত বিশ্ব শর্মা হায় হায় মুক্ত করুক। বাঙালি সকলক ভূমির পট্টা প্রদান করুক। বাঙালি সকলক লৈ রাজনীতি নচলিব। বাঙালি সকলক লৈ রাজনীতি নচলিব। হয়, আজি আমি সদৌ অসম বাঙালি পৰিষদ চিৰাং জিলা তৰফৰ পৰা আমি আজি আমাৰ বঙালীসকলৰ কিছু সমস্যাৰ কথা ইয়াত আমি উল্লেখ কৰিম আৰু এই সমস্যাবোৰৰ ভিত্তিত আমি ইয়াত ইতিমধ্যে প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আপোনালোকে জানে যোৱা 22 জুলাই তাৰিখে অসম চৰকাৰে আমাৰ হিন্দু বঙালী গোৰ্খা আৰু ৰাজবংশী সম্প্ৰদায়ৰ মানুহখিনিক ডিভোটাৰ মুক্ত কৰি দিছিলে। কিন্তু পৰিতাপৰ বিষয় আকৌ 22 আগষ্টত আহি গোৰ্খা আৰু কোচ ৰাজবংশী তেওঁলোকক মুক্তত ৰাখিছে, কিন্তু বঙালীসকলক আকৌ এই ডিভোটাৰৰ গোচৰ জাপি দিছে। আজি আমি সেইকাৰণে ইয়াত আমি তীব্ৰ ভাষাৰে অসম চৰকাৰ তথা বিজেপি চৰকাৰক আমি গৰিহণা দিছোঁ। তেওঁ এই ডিভোটাৰৰ সমস্যা অনতিপলমে সমাধান কৰিব লাগে, অন্যথাই আমি গোটেই অসমৰ বঙালী সমাজ জাগি উঠিছোঁ আৰু অহা দিনত আমি ইয়াতকৈ ভয়ানকভাৱে আমি জাগি উঠাৰ কাৰণে প্ৰস্তুত। আজি চাওক, বসুন্ধৰা 01ৰ পৰা বসুন্ধৰা 03লৈকে পৰ্যায়লৈকে গৈ পাইছে। তাত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহৰ মাটিৰ পট্টা দিয়া হৈছে, তাত আমাৰ কোনো আপত্তি নাই, আমি তাত সঁহাৰি জনাইছোঁ। কিন্তু পৰিতাপৰ বিষয় ইয়াতো আমাৰ বঙালীসকলে কিন্তু কোনেও মাটিৰ পট্টা পোৱা নাই। আৰু আজি মই ইয়াৰ পৰা আপোনালোকৰ জৰিয়তে সকীয়াই দিব বিচাৰিছোঁ, 1971 চনৰ আগত থকা হিন্দু বাঙালীসকল যিসকল ডিটেনশ্যনত আজি ভুগি আছে তেওঁলোকক অনতিপলমে মুক্তি কৰি দিব লাগে। আমি সেই অৰ্থত আজি ইয়াত সমবেত হৈছোঁ আৰু প্ৰত্যেকেই তীব্ৰভাৱে প্ৰতিবাদ জনাইছোঁ বিজেপি চৰকাৰক বা অসম চৰকাৰক। আৰু লগতে আমি ইয়াত উল্লেখ কৰিছোঁ আমাৰ যিটো নাগৰিকত্বৰ সমস্যা, আজি নাগৰিকত্বৰ সমস্যা লৈও আমি ভুগি আছোঁ। আজি নাগৰিকত্বৰ সমস্যাখিনি আমাৰ মাজত বৰ্তমান ৰাজনীতিয়ে এটা অইন ধৰণৰ ৰাজনীতি আমাৰ ওপৰত খটাই আছে। কিয় তেনেকুৱা ৰাজনীতি হৈ আছে আমি জানিব বিচাৰোঁ। আমি অসম চৰকাৰৰ পৰা জানিব বিচাৰোঁ যে বঙালীসকলক কিয় মাহে মাকৰ সন্তানৰ দৰে বিভিন্ন ক্ষেত্ৰত আমাক ডিপ্ৰাইভ কৰি যোৱা হৈ আছে। সেইটো কাৰণে আমি ইয়াৰ পৰা অনুৰোধ কৰিছোঁ, আকৌ আমি সকীয়নিও দিছোঁ যে অনতিপলমে আমাৰ এই সমস্যাবোৰ যাতে সমাধান কৰে। যিয়ে নহওক, আজি ইয়াৰ লগতে মই আমাৰ বাঙালী পৰিষদৰ আহুক ভৱিষ্যত কামনা কৰিছোঁ আৰু জয়ধ্বনি দিছোঁ, বাঙালী পৰিষদ জিন্দাবাদ, বাঙালী ঐক্য জিন্দাবাদ।